নিৰ্মলা সীতাৰামন ডাঙৰীয়ানীক বিশেষভাৱে ধন্যবাদ দিম, কাৰণ শিক্ষা ক্ষেত্ৰখনত তেওঁ যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে আৰু বৰ্তমান সময়ৰ যিটো প্ৰয়োজনীয়তা, আমাৰ যি পৰম্পৰাগত শিক্ষা তাৰ লগতে আমাৰ যি নতুন নতুন বিষয়সমূহ আহিছে, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ৰবটিক্স, মেচিন লাৰ্নিং ইত্যাদি, এই ক্ষেত্ৰসমূহকো ছাত্ৰ ছাত্ৰীক অৱগত কৰোৱা, তাক বিদ্যালয় অৱস্থাতে পৰিচিত কৰাই দিয়াৰ কাৰণে চৰকাৰখনে বিশেষ ব্যৱস্থা লৈছে। ইতিমধ্যে আমাৰ বিদ্যালয়সমূহত আমি টিংকাৰিং লেব অসমত প্ৰৱৰ্তন কৰিছোঁ আৰু এই টিংকাৰিং লেব অসমত আমি ৰূপায়ণ কৰি আছোঁ IIT গুৱাহাটীৰ লগত এটা সহযোগিতাৰে। টিংকাৰিং লেব গোটেই ভাৰতবৰ্ষত এইবাৰ বাজেটত প্ৰস্তাৱ কৰা হৈছে যে 50,000 চৰকাৰী বিদ্যালয়ত নতুনকৈ টিংকাৰিং লেব হ'ব। গতিকে এই টিংকাৰিং লেববিলাকে যথেষ্ট পৰিমাণে আমাৰ ছাত্ৰ ছাত্ৰীক যে আধুনিক প্ৰযুক্তি সম্পৰ্কে তেওঁলোকৰ মাজত সজাগতা সৃষ্টি কৰিব ইচ্ছুকতা বৃদ্ধি কৰিছিল। শিক্ষামন্ত্ৰী হিচাপে মই আৰু এটা ধন্যবাদ জনাম যে মেডিকেলৰ আসনৰ সংখ্যা বৃদ্ধি কৰাৰ এটা নিৰ্দিষ্ট নিৰীক্ষণ কৰা হৈছে যে আৰু 10,000 মেডিকেলৰ আসন MBBS পঢ়িব পৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা আসন বৃদ্ধি কৰাৰ কাৰণে বাজেটত প্ৰস্তাৱ কৰা হৈছে আৰু এই 10,000 বৃদ্ধি কৰি সৰ্বমুঠ আমাৰ ৭৫,000 মেডিকেল চিট সৃষ্টি কৰাৰ লক্ষ্য লৈছে। গতিকে তাৰ কাৰণেও মই ধন্যবাদ জনাইছোঁ। নিৰ্মলা সীতাৰামন ডাঙৰীয়ানীক বিশেষভাৱে ধন্যবাদ দিম, কাৰণ শিক্ষা ক্ষেত্ৰখনত তেওঁ যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে আৰু বৰ্তমান সময়ৰ যিটো প্ৰয়োজনীয়তা, আমাৰ যি পৰম্পৰাগত শিক্ষা তাৰ লগতে আমাৰ যি নতুন নতুন বিষয়সমূহ আহিছে, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ৰবটিক্স, মেচিন লাৰ্নিং ইত্যাদি, এই ক্ষেত্ৰসমূহকো ছাত্ৰ ছাত্ৰীক অৱগত কৰোৱা, তাক বিদ্যালয় অৱস্থাতে পৰিচিত কৰাই দিয়াৰ কাৰণে চৰকাৰখনে বিশেষ ব্যৱস্থা লৈছে। ইতিমধ্যে আমাৰ বিদ্যালয়সমূহত আমি টিংকাৰিং লেব অসমত প্ৰৱৰ্তন কৰিছোঁ আৰু এই টিংকাৰিং লেব অসমত আমি ৰূপায়ণ কৰি আছোঁ IIT গুৱাহাটীৰ লগত এটা সহযোগিতাৰে। টিংকাৰিং লেব গোটেই ভাৰতবৰ্ষত এইবাৰ বাজেটত প্ৰস্তাৱ কৰা হৈছে যে 50,000 চৰকাৰী বিদ্যালয়ত নতুনকৈ টিংকাৰিং লেব হ'ব। গতিকে এই টিংকাৰিং লেববিলাকে যথেষ্ট পৰিমাণে আমাৰ ছাত্ৰ ছাত্ৰীক যে আধুনিক প্ৰযুক্তি সম্পৰ্কে তেওঁলোকৰ মাজত সজাগতা সৃষ্টি কৰিব ইচ্ছুকতা বৃদ্ধি কৰিছিল। শিক্ষামন্ত্ৰী হিচাপে মই আৰু এটা ধন্যবাদ জনাম যে মেডিকেলৰ আসনৰ সংখ্যা বৃদ্ধি কৰাৰ এটা নিৰ্দিষ্ট নিৰীক্ষণ কৰা হৈছে যে আৰু 10,000 মেডিকেলৰ আসন MBBS পঢ়িব পৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা আসন বৃদ্ধি কৰাৰ কাৰণে বাজেটত প্ৰস্তাৱ কৰা হৈছে আৰু এই 10,000 বৃদ্ধি কৰি সৰ্বমুঠ আমাৰ ৭৫,000 মেডিকেল চিট সৃষ্টি কৰাৰ লক্ষ্য লৈছে। গতিকে তাৰ কাৰণেও মই ধন্যবাদ জনাইছোঁ।